পখিলা খেদাৰ বয়সতেই পিতৃ আৰু মাতৃক হেৰুৱাই দিশহাৰা নিশান্ত আৰু হীৰক। 14 দিনৰ ভিতৰত দুজনকৈ মুৰবী হেৰুৱালে নিশান্ত আৰু হীৰকে। আমাৰ মাও নাই দেউতাও নাই এতিয়া আমাক অকণমান সহায় কৰক। মালৈ মনত পৰিছে, মোৰ দেউতালৈও মনত পৰিছে। হেমন্ত মামা আমাক অকণমান সহায় কৰা। একমাত্ৰ সাৰথী আইতাকো এতিয়া শয্যাগত অৱস্থা। মংগলদৈ নিকটৱৰ্তী বৰঠেকেৰী বাৰীত ধনসুন্দাৰ পৰা কণমানি দুটি শিশুৰ সৈতে এগৰাকী আইতাৰ কৰুণ কাহিনী। 4 বছৰ আগতে মোৰ মা ঢুকাল। তাৰপিছত দেউতাই আমাক চাই আছিল। তাত দেউতাৰো বেমাৰৰ দেউতাও ঢুকাল। আজি দেউতা ঢুকুৱা 13 দিন হ'ল। তাৰপিছত দেউতা কাজ শেষ নহওঁতে আজি 4 দিন হ'ল বৰ্তা ঢুকাল। আকৌ বৰ্তাই চাল হয় আমাৰ এতিয়া বৰ্তা ঢুকাই গ'ল। আমাক চাব মানুহ নাই। আইতা এজন আছে, আইতা এজনৰ বয়স গুচি গৈছে। আইতাৰ এতিয়া বেমাৰ হৈ আছে, বিচনাত পৰি আছে। আমাক চাব মানুহ নাই। মোৰ ভাইটি যেনিবা ক্লাছ 3, ইয়াকো পঢ়াব লাগিব। হীৰকজ্যোতি শইকীয়া আৰু নিশান্ত শইকীয়াক ডাঙৰ দীঘল কৰিব কোনে? কোনে কৰিব লালন পালন? কোনে পঠিয়াব স্কুললৈ? কোনে ল'ব দায়িত্ব? একমাত্ৰ সাৰথী হিচাপে জীয়াই থকা আইতাকগৰাকীও বৰ্তমান শয্যাগত শুই আছে বিচনাত। এনেদৰে চলি আছে চিকিৎসা। কণমানি দুটিৰ মাক দুৰাৰোগ্য ৰোগত 2 বছৰৰ আগতেই মৃত্যুবৰণ কৰিছে। মাত্ৰ 14 দিন আগতে দেউতাক অৰূপ শইকীয়ায়ো চিৰবিদায় ল'লে পৃথিৱীৰ পৰা। কাজ শেষ নহওঁতে আজি 4 দিন হ'ল বৰ্তা ঢুকাল। আকৌ বৰ্তাই চাল হয় আমাৰ এতিয়া বৰ্তা ঢুকাই গ'ল। আমাক চাব মানুহ নাই। আইতা এজন আছে, আইতা এজনৰ বয়স গুচি গৈছে। আইতাৰ এতিয়া বেমাৰ হৈ আছে, বিচনাত পৰি আছে। আমাক চাব মানুহ নাই। মোৰ ভাইটি যেনিবা ক্লাছ 3, ইয়াকো পঢ়াব লাগিব। মই এতিয়া কেনেকৈ কি কৰিম ভাবি পোৱা নাই। আকৌ এতিয়া চৰকাৰে আমাক কিবা সহায় কৰে পঢ়া শুনাত। ভাইটিক মই চাব লাগিব। এনে সময়তে অভিভাৱক হিচাপে আছিল লোহিত শইকীয়া বৰদেউতাক। কিন্তু নিজৰ দেউতাকৰ মাংগলিক কাম কাজ চলি থাকোঁতে 4 দিন পাৰ হোৱাৰ পাছত বৰদেউতাকৰো মৃত্যু ঘটিল। নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। বৰ্তমান শিশু দুটিৰ সৈতে ঘৰখনত থাকিল 80 বছৰীয়া দেউনা পাৰ কৰা আইতাগৰাকী। আইতাগৰাকীৰো স্বাস্থ্যৰ অৱস্থা খুব ভাল নহয়, আছে চিকিৎসাধীন অৱস্থা। উপায়ন্তৰ হৈ কণমানি দুটিক চোৱা চিতা কৰিছে ওচৰ চুবুৰীয়াই। কোনে কৰিব মৃতকৰ কাম কাজ? অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে দল সংগঠনক ওচৰ চুবুৰীয়াই কণমানি দুটিৰ মুখলৈ চাই সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে। দিশহাৰা হৈ পৰা নিশান্ত আৰু হীৰকেও মুখ্যমন্ত্ৰীক কৰিছে কাতৰ অনুৰোধ। হিমন্ত মামা আমাক অকণমান সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাও নাই দেউতাও নাই এতিয়া আমাক অকণমান সহায় কৰক। মালৈ মনত পৰিছে, মোৰ দেউতালৈও মনত পৰিছে। হেমন্ত মামা আমাক অকণমান সহায় কৰা। আজি দেউতা ঢুকুৱা 13 দিন হ'ল। তাৰপিছত দেউতা কাজ শেষ নহওঁতে আজি 4 দিন হ'ল বৰ্তা ঢুকাল। আকৌ বৰ্তাই চাল হয় আমাৰ এতিয়া বৰ্তা ঢুকাই গ'ল। আমাক চাব মানুহ নাই। আইতা এজন আছে, আইতা এজনৰ বয়স গুচি গৈছে। আইতাৰ এতিয়া বেমাৰ হৈ আছে, বিচনাত পৰি আছে। আমাক চাব মানুহ নাই। মোৰ ভাইটি যেনিবা ক্লাছ 3, ইয়াকো পঢ়াব লাগিব। মই এতিয়া কেনেকৈ কি কৰিম ভাবি পোৱা নাই। আকৌ এতিয়া চৰকাৰে আমাক কিবা সহায় কৰে পঢ়া শুনাত। ভাইটিক মই চাব লাগিব। এতিয়া কি কৰে কৰক আমাক। মাৰ কেঞ্চাৰ হৈছিল, ঢুকাল। হিমন্ত মামাই আমাক এতিয়া চাওক। মোৰো এতিয়া আকৌ কাম কৰিব পৰা বয়স হোৱা নাই। মই এতিয়া পঢ়িব লাগিব, ভাইটিটোকো পঢ়াব লাগিব। গতিকে আমি দিশহাৰা হৈ পৰিছোঁ। মামাই যাতে আমাক সহায় কৰক, চাওক আমাক পঢ়া শুনাৰ ক্ষেত্ৰত গোটেইখিনি দিশতে চাই পেলাই আমাক যাতে আগুৱাই লৈ যাওক। এতিয়া আমাৰ কোনো নাই, গতিকে মামাই কিবা কৰিব লাগিব। আমাক এতিয়া চাই ডাঙৰ দীঘল কৰিব লাগিব। মামাই আমাৰ নিচিনা পৰিয়ালক বহুত সহায় কৰিছে, দেখিছোঁ নিজতো। গতিকে আমাকো সহায় কৰে। আমি যাতে পঢ়ি শুনি আগুৱাই যাব পাৰোঁ, ভাইটিটোকো পঢ়াব পাৰোঁ। আমাৰ মংগলদৈ সমষ্টিৰ অন্তৰ্গত ৰঙামাটি গাঁও পঞ্চায়তৰ বৰঠেকেৰী গাঁৱৰ এইটো ধনসুন্দাপৰা চুবুৰী। ইয়াত এটা সাংঘাতিক দুখ লগা কাহিনী যে আমি যোৱা 14 দিনৰ ভিতৰত আমাৰ এই পৰিয়ালটোত 2গৰাকী ব্যক্তি ইতিমধ্যে ঢুকাইছে। পৰিয়ালটি মুৰব্বী আছিল অৰূপ শইকীয়া। তেখেতৰ 2গৰাকী কণমানি সন্তান, এগৰাকী হায়াৰ ছেকেণ্ডেৰী 2nd ইয়াৰ পঢ়ি আছে আৰু এগৰাকী 3য় শ্ৰেণীত পঢ়ি আছে। এই অৰূপ শইকীয়া হাজিৰা কৰি চলিছিল। তেওঁ লিভাৰজনিত কাৰণত মৃত্যু হোৱাৰ পিছত 12 দিনৰ পিছতে বৰদেউতাকে চোৱা চিতা কৰি আছিল এই কণমানিকেইটাক। বৰদেউতাকো ঢুকাল। মানে অৰূপ শইকীয়াৰ কাজকৰ্ম শেষ হ'বই নাপালে,
ঢুকাল এতিয়া কণমানিকেইটা দিশহাৰা হৈ গৈছে আৰু একমাত্ৰ ঘৰত বৃদ্ধ আইতাক আছে আইতাকৰ বয়স 80ৰ ঊৰ্ধ্বত গতিকে আইতাকে কাম কৰি এই ল'ৰাকেইটাক ভৰণ পোষণ দিব নোৱাৰে বা পঢ়া শুনা কৰিব নোৱাৰে এতিয়া আপোনালোকে দেখিছে যে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত পঢ়া যিটো ল'ৰা সেই ল'ৰাটোও মানে আপোনাৰ ইনকাম কৰি স্বাৱলম্বী হৈ কণমানিটোক পঢ়াব নোৱাৰিব বা আপোনাৰ সিয়ে বা কেনেকৈ চলিব বা আজি এই যুগত মানে নিৰাপত্তাৰ কথা আছে গতিকে গোটেইখিনি তাত দিশহাৰা হৈছে ইতিমধ্যে দুখ লগা কথা এই কণমানিকেইটাৰ মাক নমিতা শইকীয়া কৰ্কট ৰোগত আক্ৰান্ত হৈ আজি 2 বছৰমান আগতে মৃত্যু হৈছে তাৰপিছত এই নমিতা শইকীয়াৰ মৃত্যুৰ পিছতে এই কণমানিহঁতৰ যিগৰাকী জেঠীয়েক আছিল জেঠীয়েকো মানে এবছৰ পিছত ঢুকাইছে মানে 4গৰাকী পৰিয়ালৰ সদস্য 2.5 বছৰৰ পিছত ঢুকোৱাৰ পিছত এই বৃদ্ধ আইতাক এতিয়া চেলাইন লৈ আছে তেওঁৰ মানে মানসিকভাৱে ভাগি গৈছে আৰু মানে তেওঁৰ অৱস্থা ইমান ঠিক নহয় গতিকে আমি গাঁওবাসী হিচাপে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি অনুৰোধ জনাম যে তেখেতে যাতে এই পৰিয়ালটোৰ কাৰণে ব্যৱস্থা কৰে এই কণমানিকেইটাৰ পঢ়া শুনাৰ দায়িত্ব লয় লগতে আৰ্থিকভাৱে কিছু তেওঁলোকক সহায় কৰি তেওঁলোকক নিৰাপত্তা প্ৰদান কৰে লগতে আমি গাঁওবাসী হৈ আমি অসমৰ মাননীয় যিবিলাক দল সংগঠন আছে সুহিত ব্যক্তি আছে তেওঁলোককো আমি আহ্বান জনাম যে তেওঁলোকে এই পৰিয়ালটোৰ কিবা দায়িত্ব লৈ সহায় সহযোগিতা কৰক এইটো আশা ৰাখি আমি সকলোকে আহ্বান জনাইছোঁ লোকেল MLA আহিছে তেওঁ খবৰ লৈছে তেওঁ কিছু পৰিমাণে সহায়ৰ আশ্বাস দিছে গতিকে অকল এজন ব্যক্তিয়ে নহয় আমি সকলোৱে মিলি সহায় সহযোগিতা কৰিব লাগিব চৰকাৰৰ ফালৰ পৰা মানে ব্যক্তিয়ে খবৰ লৈছে কিন্তু আমি খবৰ লোৱাতকৈ তেওঁলোকক ভৱিষ্যতৰ গোটেইখিনি নিৰাপত্তা যাতে প্ৰদান কৰে তাৰ প্ৰতি আমি গাঁওবাসী আশা ৰাখিম এটা খুব দুখজনক ঘটনা গোটেই ঘটনাটোত মানে আমাৰ গাঁওবাসীৰ লোকে ওচৰ চুবুৰীয়া সকলো অঞ্চল মানে মৰ্মাহত হৈ পৰিছে এই অঞ্চলটো অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক